ফাইনালি আজিৰ পৰা আৰম্ভ হৈ গ'ল অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰু নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল। অসমৰ মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোতে দুয়োটা আঁচনি শুভাৰম্ভণি কৰিছে। সেয়ে আপুনি কেনেকৈ অৰুণোদয় 3.0 বাবে আবেদন কৰিব চাই লওক। হয়, প্ৰথমত ইয়াতে চাওক অৰুণোদয় যিটো আবেদন ফৰ্ম, এইখিনি এপ্লিকেশ্যন নাম্বাৰ ইয়াত দিব নালাগে, অফিচিয়েলি কৰিব। এইটো জাষ্ট টিক দিব। আপুনি ইয়াতে ডিষ্ট্ৰিক্টৰ নাম লিখিব, ৰুৰেল টিক দিব যিসকলে গাঁও অঞ্চলত বাস কৰি আছে, আৰু নগৰ অঞ্চলত বাস কৰিলে আৰবান দিব লাগিব। ব্লক বা ULBৰ নাম লিখিব, গ্ৰাম পঞ্চায়তৰ নাম লিখিব, ভিলেজৰ নাম বা ৱাৰ্ডৰ নাম, বাস কৰা নগৰ অঞ্চলৰ নাম, আবেদনকাৰীৰ নাম প্ৰথম অংশত লিখিব আৰু মিডল নাম থাকিলে লিখিব আৰু লাষ্টত শেষৰ নাম ইয়াতে লিখিব। জেণ্ডাৰ দিব লাগিব, মেল ফিমেল, হাউচ নম্বৰ, লোকেলিটি, কণ্টেক্ট নম্বৰ, এইসমূহ দিব, পিনক'ড। সো এইসমূহ আপুনি দিব লাগিব। তাৰপিছত ফেমিলি ডিটেইলছ দিব লাগিব। ইয়াতে পৰিয়ালৰ বিৱৰণ, চিৰিয়েল নম্বৰ, নেম, এজ, জেণ্ডাৰ, ৰিলেশ্যনশ্বিপ আৰু প্ৰিয়ৰিটি ইয়াতে DSWDY। ডি মানে হ'ল ডিভৰ্চ, যদি যিসকলে ডিভৰ্চ হৈছে। এছ হ'ল ছিপাৰেট অৰ্থাৎ স্বামীৰ পৰা পৃথক। W উইড' আৰু DY দিব্যাংগ। ইয়াতে লিখা আছে নেকি চাওক, ইয়াতে দিয়া আছে D ফৰ ডিভৰ্চ, S ফৰ ছেপাৰেটেড, W ফৰ উইড' আৰু DY দিব্যাংগ। ইয়াতে বিবাহ বিচ্ছেদ, স্বামীৰ পৰা পৃথক, বিধৱা আৰু বিকলাংগ। ইয়াতে একাউণ্টৰ বিৱৰণসমূহ কিন্তু দিব লাগিব। চ' এতিয়া এই ফৰ্মসমূহ ক'ত পাব মই আপোনালোকক জনাই আছোঁ। ফৰ্মসমূহ আপোনালোকে গাঁও পঞ্চায়তৰ পৰা ল'ব লাগিব। গাঁও পঞ্চায়ত নাইবা ব্লক লেভেলত গৈ আপোনালোকে এই যি ফৰ্ম কিন্তু অৰুণোদয় আঁচনি ফৰ্ম লৈ আহিব। আৰু ইয়াৰ পৰা আপোনালোকে যাতে কোনো ধৰণৰ পইচা নিদিয়ে, কিয়নো অসম চৰকাৰে কিন্তু পইচা দিবলৈ মানা কৰিছে। আপোনালোকে সেইটো লক্ষ্য ৰাখিব যাতে কোনেও পইচা নিদিয়ে। আৰু যি অৰুণোদয় আঁচনিৰ টকা কিন্তু জানুৱাৰীৰ 10 তাৰিখত কিন্তু লাভ কৰিব। আৰু যি ৰেচন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আৰু আবেদন কেনেকৈ কৰিব লাগে নিশ্চয় আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম। যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট এটা কৰি জনাব, মই নেক্সট ভিডিঅ'ত জনাই দিম। চ' আজিলৈ ধন্যবাদ।